যোৱাকালিৰ পৰা কামটো আৰম্ভণি হৈছে। তো 2.36 কিলোমিটাৰ লেংথ হয় ৰাস্তাটো, আৰু এইটো পুনৰ নিৰ্মাণৰ কাম হয়। দুটা লেয়াৰ কাৰ্পেটিঙৰ কাম হ'ব। এইটো কামটো অহাকালিৰ পৰা আৰম্ভণি হৈছে। আমি পূৰা ষ্ট্ৰিক্টলি মনিটৰ কৰিম কামটো, আৰু যিমান সোনকালে পাৰি, যদিও 12 মাহ দিছে কামটো কমপ্লিট কৰিবলৈ, আমি যিমান সোনকালে পাৰিম সোনকালে কামটো শেষ কৰি ৰাইজৰ সুবিধাৰ কাৰণে এই ৰাস্তাটো ৰেডি কৰি দিম বুলি কথা ৰাখিছোঁ। আৰু মৰিয়ামাৰী বজাৰত আহিছিলোঁ চৰ অঞ্চলৰ মানুহ আমি। আজি 20 বছৰ ধৰি আমাৰ এই ডিম সমষ্টিৰ জৰাজীৰ্ণ ৰাস্তা লাহৰীঘাট বুঢ়াগাঁও নগাঁও যোৱাৰ পথটো খুব বেয়া জৰাজীৰ্ণ হৈ আছিল। এতিয়া আমি আশা কৰিছিলোঁ যে আমাৰ নতুন এজন বিধায়ক পাব লাগে। সেইমতে আমাৰ ডিম সমষ্টিৰ মেহবুব মুক্তাৰ বিধায়ক পাইছোঁ। আমি ৰাইজে উৎফুল্লিত হৈ ভোট দি জয়যুক্ত কৰিছোঁ। পহিলা এই কামটি আৰম্ভ কৰিছে মৰিয়ামাৰী নগাঁৱৰ বুঢ়াগাঁৱৰ মৰিয়ামাৰীৰ পোৱাৰ ৰাস্তাটো আজিৰ পৰা আৰম্ভ কৰিছে। আমি ৰাইজ এতিয়া সুখী হৈছোঁ আমাৰ বিধায়কৰ ওপৰত। আমি সকলোৱে ভুক্তভোগী আছিলোঁ দীৰ্ঘদিনৰ পৰা। নিজডিঙৰ পৰা মৰিয়ামাৰীৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পলৈকে 2.36 কিলোমিটাৰ বাট কদৰ্য ৰূপ লৈছিলে। দীৰ্ঘদিন ধৰি এই বাটটো মেৰামতি কৰা হোৱা নাছিলে, কিন্তু এতিয়া আজিৰ পৰা কাম শুভাৰম্ভ হৈছে। মেৰামতিৰ কাম আৰম্ভ হৈছে আজিৰ পৰা। এয়া মই ভাবোঁ আজি মই বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত এয়া মোৰ প্ৰথম কাম। গতিকে ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ, যাতে আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ কৰিম যাতে সুদৃষ্টি ৰাখে, যাতে এই পথখিনি যাতে খুব সুন্দৰ হয়, যাতে কাম ভাল হয়, তাৰ বাবে মই অনুৰোধ কৰিম বিভাগীয় কৰ্তৃপক্ষক যাতে চোকা দৃষ্টি ৰাখে, যাতে কামত কোনো ধৰণৰ খেলি মেলি নহয়। আৰু ৰাইজো খুব উৎফুল্লিত হৈছে। দীৰ্ঘদিন ৰাইজৰ এই দাবী আছিলে এই পথছোৱা। সঘনাই আপোনাৰ এটা ব্যস্ত পথ, এইটো নগাঁও বুঢ়াগাঁও এটা ব্যস্ত পথ। ইয়াতে ব্যৱসায়ীসকলো অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰীসকলেও অহা যোৱা কৰে। সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছিলে। প্ৰতিদিনে এই বেয়া পথছোৱাৰ বাবে প্ৰতিদিনে আপোনাৰ 5টা-6টা দুৰ্ঘটনা সংঘটিত হৈছিলে। যিহেতু মোৰ ঘৰৰ কাষতে, গতিকে মই গম পাওঁ গোটেই কথাখিনি। এই ক্ষেত্ৰত মই ভাবোঁ যে ৰাইজে এতিয়া অলপ সহযোগ কৰিলে বাট পথটো সুচল হ'ব বুলি মই আশা কৰোঁ। ধন্যবাদ। মৰিয়ামাৰী আহিছিলোঁ, আহি চাইছোঁ বৰ্তমান আমাৰ যিজন MLA তেওঁ উদ্বোধন কৰি আছে। কিন্তু এই সমস্যাটো আমি আজি প্ৰায় 20 বছৰ ধৰি ভুগি আছোঁ, মৰিয়ামাৰীৰ পৰা নিজডিংলৈকে। আজি নতুন এজন যোগ্য MLA পাইছোঁ, আমি বনাইছোঁ। আমাৰ ৰাইজে 20 বছৰ পিছত MLA যোগ্য MLA এজন পাইছোঁ। তেওঁ এতিয়ালৈকে শপত গ্ৰহণ কৰা নাই। ইয়াৰ আগতেই তেওঁ এই ৰাস্তাটো কিবা মুকলি কৰিছে। এইবিলাক আমাৰ কি, আমি এজন যোগ্য হাতত দেখাব কি ক'ব? বিদ্যালয়টো নিজে কাম কৰি আছে, লগতে আৰু বহুতো মানুহ সহায় কৰি আছে। কিন্তু এনেকুৱা যোগ্য MLA পাইছোঁ, তেওঁক আমি ধন্য, আমি কৰিছোঁ। হয়, আপোনালোক কিমান আশাবাদী যে কিমান আশাবাদী? তেওঁৰ দ্বাৰাতে আমি বহুত কাম পাম। এই 20 বছৰ, যোৱা 20 বছৰ আমাৰ যি অভিজ্ঞতা হৈছে, আমি একেবাৰে আমাৰ সমষ্টিটো কোনো জাতৰ কাম কাজ হোৱা নাছিল। তেওঁ শপত গ্ৰহণৰ আগত যদি এনেকুৱা এটা ৰাস্তা মুকলি কৰিব পাৰিছে, আমি বহুত আশা কৰিব পাৰিম। তেওঁ যে অহা 5 বছৰত তেওঁ নিষ্ঠাৰে কাম কৰিব বুলি আমি আশা ৰাখিছোঁ।